এখন গাঁৱত এজন বৰ দুখীয়া বুঢ়া মানুহ আছিলে। বুঢ়া মানুহজনে গাঁৱে গাঁৱে ঘূৰি ভিক্ষা খুজি খুজি খাই আছিলে। এদিন বাটেদি কেকে আৰু মোহন গৈ আছিলে। কেকে আৰু মোহন গৈ থাকোঁতেই সেই বুঢ়া মানুহজনক লগ পালে। বুঢ়া মানুহজনে কেকে আৰু মোহনক দেখাৰ লগে লগে হাতখন আগুৱাই দি ভিক্ষা খুজিলে। দাদা কিবা এটা দিয়ক। কেকেদাই বুঢ়া মানুহজনক ভিক্ষা খোজা দেখি আৰু মানুহজনৰ দশা দেখি কান্দি গ'ল আৰু কেকেদাই লগালগ পকেটৰ পৰা 1 লাখ টকা এটা উলিয়াই দিলে। ককা, এইটো পইচা লওক। আপুনি টেনচন নল'ব, আৰু লাগিলে মোক ক'ব। ভালদৰে ঘৰ চৰ বনাই ভালকে সুখত থাকক, যিমান লাগে বস্তু কিনি ল'ব। মানুহজনে পইচাটো লৈয়ে কান্দি গ'ল আৰু মানুহজনে ফূৰ্তি মনেৰে সেইখিনিৰ পৰা গুচি গ'ল। চাইডতে আকৌ মোহনে চক খাই গ'ল। বুঢ়া মানুহজনে পইচা খুজিলে, নাই 100 টকা বা 10-20 টকা নিদি লগালগ 1 লাখ টকা দি দিলে। আচৰিত মোহন। কেকেদা, কি বে, ডাইৰেক্ট 1 লাখ টকা দিছে যেন? বাদ দে, মানুহজন দেখা নাই। চালা, কেনেকে আহিছে, ইমান ডাঙৰ হৈও ভিক্ষা মাৰি খাব লগা হৈছে। বহুত দিগদাৰ চাগে, সেইকাৰণে 1 লাখ টকা দিছো। নেক্সট বাৰ ভিক্ষা খুজিব নাহে আৰু। মোহনে কেকেদাৰ কথা শুনি মনত আনন্দ জাগিলে। কেকেদাই ভাল চিন্তা কৰিছে আৰু কেকেদা আৰু মোহন সেইখিনিৰ পৰা গুচি গ'লগে। এইফালে আকৌ বুঢ়াটোৱে পইচা দেখি চিন্তা কৰি গৈ থাকিব ধৰিলে। ভগৱান, আজি কি যেন তুমি দিলা। মই আজি কি কিনিম ঠিক নাই ঘৰৰ কাৰণে। এই ভাত চাত খাবলৈ পৰা ধৰি মাংস ছাগলীও লৈ আনিম, মুৰ্গীও লৈ আনিম, বাপেকে মাছো আনিম। আজি ভালকে এসাঁজ খাম। মোৰ ছোৱালীজনীয়েও বেয়া পইচা দেখি বৰ ভাল পাব মনতে। এনেকেই বুঢ়াই আমুক কিনিম তামুক কিনিম তেনেকে বহুত বস্তু কিনাৰ কথা ভাবি ভাবি ঘৰলৈ গৈ থাকিলে। বুঢ়া গৈ গৈ ঘৰ নাপালেগে, তাৰ মাজতে এটা ডকাইত আহি গ'ল আৰু ডকাইতটোৱে বুঢ়াৰ পৰা পইচাখিনি লৈ লৰ মাৰিলে। বুঢ়াই পইচা লৈ যোৱা ঘপকে পাত্তাই নাপালে, ইমানে ফাঁচ লৈ গুচি গ'ল আৰু বুঢ়াই কান্দি কান্দি ঘৰলৈ গুচি গ'ল। তাৰ পাছদিনাখন আকৌ কেকে আৰু মোহন ৰাস্তা দি গৈ আছিলে। ৰাস্তা দি গৈ থাকোঁতে আকৌ যোৱাকালি পোৱা বুঢ়াজনক আকৌ লগ পালে। বুঢ়াজনক দেখিয়ে কেকেদা খঙত ৰঙা নীলা হৈ আহিলে আৰু কেকেদাই সুধিব ধৰিলে, বুঢ়া, তোৰ ইমানেই লোভ নে? কালি তোক 1 লাখ টকা দিছিলো আৰু তই আজি আকৌ ভিক্ষা মাৰিব আহি গলি। তই কেনেকুৱা মানুহ বে? কেকে কথা শুনি বুঢ়াই কান্দিব ধৰিলে আৰু বুঢ়াই কি হ'ল কথাটো কৈ দিলে। দাদা, কি কম মই। আপুনি দিয়া 1 লাখ টকাটো লৈ গৈ আছিলো, তেতিয়াই কোনো মানুহ এজন আহিলে আৰু মোৰ পইচাটো থাপ মাৰি লৈ গুচি গ'ল। কি কৰিম এতিয়া মই? খাবলেতো নাই, আকৌতো আহিব লাগিবই। বুঢ়া মানুহটোৰ কথা শুনি কেকে আকৌ কান্দি গ'ল আৰু এইবাৰ কেকে নিজৰ পকেটৰ পৰা এটা হীৰা দিলে বুঢ়াটোক। ককা, এইটো লওক হীৰা। আপুনি এইটো বিক্ৰী পেলাই বহুত টকা পাব। আপুনি কি কৰিব পাৰিব, আপুনি ভাবিবই নোৱাৰিব, ইমানেই টকা পাব। বুঢ়া মানুহটোৱে হীৰাটো দিয়া দেখি হাতেৰে ল'লে আৰু কালিতকৈও বেছি ফূৰ্তি মনেৰে ঘৰলৈ বুলি গুচি গ'লগে। ধন্যবাদ বোপাই, তুমিহে মোৰ দুখটো বুজি পোৱা। ধন্যবাদ, মই আজি এমুঠি ভালকে খাব পাৰিম। কি মানুহ বে, আপোনাৰ পকেটত হীৰাও আছে। কালি আপুনি 1 লাখ টকা দিছিলে, আজি এটা হীৰা দি দিলে। মোহন, বাদে না হীৰাহে। মানুহটো দেখিলি, কালি 1 লাখ টকা দিছো, কোনোবাই লৈ গুচি গ'ল বোলে, সেইকাৰণে মই দিছো। বাদ দে, যিয়ে লওক মানুহটো সুখত থকাটোৱে লাগে। এনেকে ইমান বুঢ়া বয়সত কেনেকে ভিক্ষা কৰি খাব ন? কেকেদা, আপুনি ভাল চিন্তাই কৰিছে। যি হওক, বুঢ়া মানুহটো ইমান বুঢ়া কালতো এনেকে ভিক্ষা মাগি খাব লগা হৈছে। যিয়ে নহওক, এইবাৰ বুঢ়া মানুহটোৱে উচিত মূল্য পালেই হ'ল আৰু। তাৰপিছত কেকে আৰু মোহন ঘৰলৈ বুলি গুচি গ'ল।